हेलो फ्रेंड्स गुड इवनिंग आई होप सबे ভালে আছে আৰু সবে ভালে ধৰে নিজৰ নিজৰ প্ৰিপাৰেচনো কৰি আছে এটো আমাৰ ইনইকুয়ালিটিৰ সেকেন্ড ক্লাস হয় আপুনি ইনইকুয়ালিটিৰ এটো সেকেন্ড ক্লাসটো চোৱাৰ আগত কাইন্ডলি প্লিজ ইনইকুয়ালিটিৰ ফার্স্ট ক্লাসটো চাই লব ঠিক আছে নহলে আপুনি আজি ক্লাসটো একো বুজি নাপায় ওকে সো যদি ইয়াত বুজিবলৈ কিবা ডিফিকাল্টি হয় আপুনি কমেন্ট সেকশনত মেনশন কৰিব পাৰে যে আপুনি কি বস্তু বুজা নাই और अगर ऐसा कुछ होता है कि मतलब ऐसा कुछ लग रहा है कि ये नया है तो आप काइंडली प्लीज जाके यू वॉच द फर्स्ट वीडियो ठीक है तो बोलो गाइस अभी स्टार्ट करो कोडेड इनइक्वालिटी ठीक है तो कोडेड इनइक्वालिटी পঢ়াৰ আগত মই আপোনাক ফার্স্ট কোশ্চেন এটা দিও ইনইকুয়ালিটি পঢ়াবলৈ আমি কোশ্চেনৰ থ্ৰু দি বুজিলে বেছি ইজি হ'ব আমাৰ কাৰণে নহলে মোৰ টাস্কটো বেছি টিডিয়াস হ'ব আৰু আপুনি একো বুজি নাপায় ঠিক আছে সো বলো মই ফার্স্ট কোশ্চেনটো লিখি আছো বোৰ্ডত এক মিনিট गाइस इनइक्वालिटी और कोडेड इनइक्वालिटी অকল এটাই ডিফারেন্স থাকিব যেনেকি ইনইকুয়ালিটিত আমাৰ ডাইৰেক্ট সিম্বলবোৰ দিয়া থাকে গ্ৰেটাৰ দেন লেস দেন কোডেড ইনইকুয়ালিটিত হেবোৰ সিম্বলৰ ৰিপ্ৰেজেন্টেশন বেলেগ সিম্বল থাকিব ঠিক আছে মানে কিবা কিবি বেলেগ থাকিব কোৱেশ্চন মাৰ্ক থাকিব হ্যাশ থাকিব ঠিক আছে ষ্টাৰ থাকিব এনেকুৱা হয় বস্তুটো ওকে সো গাইজ এটো আমাৰ ফার্স্ট কোৱেশ্চনটো মই লিখি আছো মই আপোনাক আজি ক্লাসটো দুটা কোৱেশ্চন কৰাম দুটা কোৱেশ্চন ইজ মোর দেন সাফিশিয়েন্ট এন্ড আই উইল এক্সপ্লেইন ইউ দ্য এন্টায়ার প্ৰসেস আপুনি বুজি পাই যাব আপুনি আগৰ বস্তুবোৰ বেলেগ সোর্সৰ পৰা প্ৰ্যাকটিস কৰিব পাৰে যদি আপুনি সোর্স লাগে আপুনি কমেন্ট সেকশনত এবাৰ কমেন্ট এটা দি দিব যে এটো সোর্সৰ কাৰণে কিবা হেৰি লাগে তেতিয়া মই আপোনাক সোর্সটো ৰেকমেন্ড কৰি দিম সেকশনত ওকে ওকে সো ফার্স্ট কোৱেশ্চনটো হয় চাও ফার্স্ট কোয়েশ্চন যোনটো ইয়াত এনেকুৱা কোয়েশ্চন আহিব তাত আপোনাৰ সিম্বলবোৰৰ ডেসক্ৰিপচনটো দিয়া থাকিব যেনেকে x @ y এনেকে লিখা থাকিব যে x @ y মানে x is greater than y ঠিক আছে তাৰ পিছত যেনেকে x + y এটো মানে হল x is smaller than y ঠিক আছে তার পিছত আছে x * y তার মানে হল x is less than equal to y তার পিছত আছে x and y তার মানে হল x is either greater than or equal to y x is greater than equal to y নেক্সট আছে x # y তার মানে x is equal to y ঠিক আছে তার মানে আমি এবোৰ সিম্বলক এতিয়া এবোৰ মানে সাইন বোর্ড দি আমি ডেপিক্ট কৰিম মানে যোনটো গ্ৰেটাৰ দেন হেতু এট দ্য ৰেট হৈ যাব লেস দেন টু হৈ যাব প্লাস লেস দেন ইকুয়াল টু হৈ যাব ষ্টাৰ গ্ৰেটাৰ দেন ইকুয়াল টু হৈ যাব এন্ড আৰু ইকুয়াল টু হৈ যাব হ্যাশ এতিয়া আপুনি যেতিয়া কোশ্চেনটো স্টার্ট কৰিব ন তাৰ আগত এটা বক্স এটা আছে যোনটো আপোনাৰ মনত থব লাগিব ইয়াত কোডেড ইনইকুয়ালিটি সলভ কৰাৰ টাইমত আপোনাৰ দুটা বস্তু মনত থাকিব লাগিব ফার্স্ট বস্তুটো কি হয় এটো চাও ফার্স্ট বস্তুটো হয় ইয়াত এটা বক্স হ'ব ঠিক আছে এটো আমি বক্স এটা বনাব লাগে ঠিক আছে বক্সটোৰ উপৰ সাইডটো হ'ব গ্ৰেটাৰ দেন তাৰ পিছত হ'ব গ্ৰেটাৰ দেন ইকুয়াল টু তাৰ পিছত হ'ব লেস দেন তাৰ পিছত হ'ব লেস দেন ইকুয়াল টু আৰু মাজত হ'ব ইকুয়াল টু এটো বক্স আপুনি কাইন্ডলি মুখস্থ কৰি লওক এটো বক্স আপোনাৰ মাথাত সদায় থাকিব লাগিব মই যেতিয়াবা প্ৰিপেয়াৰ কৰি আছিলো এটো বক্স মই হিকাৰ পিছত এতিয়ালৈকে মোৰ মনত আছে হেতু বক্স আপোনাৰ মাথাত থাকিবই লাগিব এটো বক্স দি কোৱেশ্চন সলভ কৰাটো ইজি হৈ যায় ঠিক আছে সো মই বক্সটো বুজাম আপোনাক বক্সটো বুজাৰ পিছত মই ইনফৰমেশনটো ৰাফ কৰি দিম যেহেতু এটো ইনফৰমেশনটোৰ ইউজ নহব আমি গোটেই ইনফৰমেশন এটা বক্সত লৈ যাম তাৰ পিছত আমি কোৱেশ্চনটো ডাইৰেক্টলি সলভ কৰিম ঠিক আছে সো হেতু বক্স আও হেতু ইয়াত গ্ৰেটাৰ দেন ইকুয়াল টু লেস দেন ইকুয়াল টু ইয়াত আপুনি কি কৰিব আপুনি পজিশনবোৰ মাৰ্ক কৰিব যেনেকৈ এটো গ্ৰেটাৰ দেন টু হল 1 এটো হল 2 ইকুয়াল টু হল 3 ঠিক আছে লেস দেন হল 1 ড্যাশ লেস দেন ইকুয়াল টু হল 2 ড্যাশ আৰু ইকুয়াল টু হল 3 ড্যাশ ঠিক আছে মানে একচুয়ালি ইকুয়াল টু সেম হয় আমি এটো কেলে কৰিছো মই আপোনাক বুজাই আছো বাট আপুনি মই যেনেকৈ পঢ়াই আছো মই যেনেকৈ বুজাই আছো আপুনি এতিয়ালৈকে হিমানটোৱে মনত থব যে উপৰৰ পৰা 1 2 3 1 ড্যাশ 2 ড্যাশ 3 ড্যাশ এতিয়া আমি কি কৰিম যেতিয়া আমি কোৱেশ্চনত আহিম মই আপোনাক লাষ্ট ক্লাছতো বুজাইছিলো যে কোৱেশ্চন যেতিয়া থাকিব তেতিয়া কি হ'ব যে আপোনাৰ আই মিন তেতিয়া আপুনি জাস্ট কম্পেয়াৰ কৰিব লাগে ঠিক আছে সৰি কম্পেয়াৰ কৰিব লাগে মানে কোৱেশ্চন যেতিয়া থাকিব তেতিয়া আপুনি ট্ৰেভেল কৰিব লাগে
ইনইকুৱেলিটি ইজ নাথিং বাট যোনটো দুটা লেটাৰ থাকিব সেইটো এটা লেটাৰৰ পৰা আৰু এটা লেটাৰলৈ আমি ট্ৰেভেল কৰিম ঠিক আছে সো সেইটো হ'ল সেইটো এটা বস্তু হ'ল তো এইটো বক্সটো আপুনি মনত থলে greater than equal to less than equal to ঠিক আছে সো এতিয়া আমি কি কৰিম এইটো বক্সটো আমি এই কোৱেশ্চনটো হিচাপে বনাম সো সেইটো ইয়াত চাই ল'ব ভালকে ঠিক আছে মই এইটো আৰু হেৰি নকৰো এইটো ভালকে চাই ল'ব এইটো ইয়াত greater than টো কি হয় @ হয় ইয়াত আমি লিখিলো @ less than কি হয় প্লাস হয় সো less than টো আমি প্লাস ইয়াত লিখিলো ঠিক আছে আপুনি চাব পাৰিছে ওকে সো less than equal to হয় স্টার less than equal to টো আমি লিখিম স্টার ঠিক আছে greater than equal to হল and so ইয়াত আমি and লিখি দিম equal to হল hash আমি ইয়াত hash লিখি দিম what I did is I did nothing but I took help from this box and I put all the contents of the box in this box according to the question ঠিক আছে আমি কি করি question টোৰ হিচাপে যেনে কি ইয়াত greater than আছে so greater than ৰ যোনটো সিম্বল আছে সেইটো ইয়াত ভৰাই দিম greater than equal to সিম্বলটো ইয়াত বহাই দিম equal to মাজত বহাই দিম less than to ইয়াত ভৰাই দিম আৰু যোনটো hash থাকিব সৰি যোনটো less than equal to থাকিব হেতু ইয়াত বহাই দিম ইমানটো কাম কৰাৰ পিছত আমাৰ এটো ইনফৰমেশন আৰু নালাগে সো মই এতিয়া কি কৰিম এটো ইনফৰমেশন ৰাউট কৰি দিম ঠিক আছে এটো আমাৰ এতিয়া কাম নাই ওকে বাট এবাৰ আমি এটো বক্স বনোৱাৰ পিছত মই বক্সটো ৰাউট কৰা নাই কেলে বক্সটো লাগিব ঠিক আছে সো আমি এবাৰ এটো বক্স বনোৱাৰ পিছত এটো সৰি এটো বক্স আমি যেতিয়া বনালো বক্সটো বনোৱাৰ পিছত আমাৰ এতিয়া কোৱেশ্চনত আমাৰ ট্ৰেভেল কৰিব লাগিব ঠিক আছে ট্ৰেভেল ইন দা সেন্স কেনেকৈ ট্ৰেভেল কৰিম ইয়াৰ ডিফাৰেন্সটো কি হয় এটো মই আপোনাক বুজাই আছো চাওক ইয়াত এটা স্টেটমেন্ট আছে যেনেকৈ ফাৰ্স্ট স্টেটমেন্ট মই আপোনাৰ লাষ্ট ক্লাছত দেখাইছিলো মই কৈছিলো যে আপুনি কনক্লুজনটো চাই স্টেটমেন্টত কনক্লুজনৰ হিচাপে ট্ৰেভেল কৰিব লাগে ঠিক আছে ইনইকুৱেলিটি ইজ নাথিং বাট ইট ইজ অল এবাউট ট্ৰেভেলিং ইয়াত স্টেটমেন্টটো ফাৰ্স্ট স্টেটমেন্টটো কি আছে m plus o and v so I hope আপুনি দেখি পাইছে m plus o and v hash e r মই আকৌ অলপ ডাঙৰকৈ লিখি দিওঁ ঠিক আছে ইয়াত I think it is not visible to you. So our statement है ये तो इन्हें है m plus o এটো আমাৰ স্টেটমেন্ট হ'ল ঠিক আছে এতিয়া আমাৰ ফার্স্ট কনক্লুজনটো কি আছে সব কনক্লুজনস কি হয় কনক্লুজন ফার্স্ট আছে ওকে সো এতিয়া আপুনি মন দি শুনক যে মই কি কৈছো এটো পাৰ্ট মোস্ট ইম্পৰ্টেন্ট হয় ওকে এনেকে মানে জাস্ট আনসাৰ লকে এলাইভ কৰি গলে এটো আমাৰ ফলো কৰিব লাগে সো কি ফলো কৰিব লাগে চাওক আপুনি মই আগতে কৈছিলো ফাৰ্স্ট আপুনি কনক্লুজনটো চাব তাপা আপুনি হেতু চাব লাগিব যে হেতু স্টেটমেন্টৰ লগত মিলিছে নে নাই এতিয়া ফার্স্ট কনক্লুজনটো যেনেকে ও এন্ড আর তাৰ মানে আমি ইয়াত কি চাম আমি ও বা আর লকে যাম আমি সদায় এটোৱে চাম ঠিক আছে কেলে ইয়াত আপুনি কি সাইন আছে ইমান মাথা মাৰিব নালাগে ডাইৰেক্ট চাব যে যোনটো ফার্স্ট আছে ও এন্ড আর তাৰ মানে আমি ও বা আর লকে যাব লাগে ঠিক আছে আমি ইয়াত ও বা আর লকে কেনেকে যাম ও বা ভি লকে যাম ভি বা ই লকে যাম তাৰ পিছত ই বা আর লকে যাম ঠিক আছে আমি ফার্স্ট কি কৰো ইয়াত এটো কমাটোক মই এনেকে দি আছো ঠিক আছে বুজিবলৈ ইজি হ'ব আমি কি কৰিলো ও পা ওলাই ভি গলো ভি পা ওলাই ই গলো তাপা ই পা আমি ঘূৰি আকৌ আৰু আহিলো এটোৱে হয় আমাৰ জাস্ট ডটস কানেক্ট কৰিব লাগে সো ইয়াত চাব আপুনি যে
আপোনাৰ জাৰ্নিত কি সিম্বল আহি আছে ঠিক আছে আপুনি এইটো চাব লাগে যে আপোনাৰ জাৰ্নিত যেনেকৈ আপুনি ইয়াত কি কৰিলো অ পা ভি ভি পা ই পা আৰ আহিলে তো আপোনাৰ জাৰ্নিত কি সিম্বল আহিলে ফাৰ্স্ট আপুনি কি কৰিলে আপুনি ৰাইট গৈ আছে সো আপুনি যোনবোৰ সিম্বল আহিছে সেম লিখি দিব ঠিক আছে একচুয়ালি এইবোৰ মানে এতিয়া ফাৰ্স্ট যেতিয়া ষ্টাৰ্ট কৰি আছে তেতিয়া লিখিব লাগে পিছত আপুনি ইমান মানে প্ৰেক্টিস কৰি এনেকুৱা হৈ যাব যে এইবোৰ লিখিব নালাগে মাথাতে সোমাই থাকিব সো ইয়াত আপুনি কি কৰিব সিম্বলবোৰ লিখি যাব ঠিক আছে ফাৰ্স্ট সিম্বল কি পালে আপুনি এন সেকেন্ড সিম্বল পালে আপুনি হ্যাশ থার্ড সিম্বল এতিয়া চাওক আপুনি যেতিয়া গৈ আছিলে ফার্স্ট আপুনি ও পা স্টার্ট কৰি আপুনি ৰাইট সাইডেদি গৈ আকৌ যেতিয়া আমি ব্যাক আহি যাম ন আমি যেতিয়া ই পা ব্যাক আহিম মানে আমি যেতিয়া লেফট সাইড মাৰিম তেতিয়া আমাৰ সিম্বলটো ৰিভার্স কৰি দিব লাগিব ঠিক আছে যেনেকৈ আমি ৰাইট সাইড মাৰি আছো সো এন্ড আৰু হ্যাশ এক্স্যাক্টলি সেম আহিলে ই পা আমি লেফট সাইড মাৰি আছো সো হ্যাশটো আমাৰ ৰিভার্স কৰি দিব লাগিব হ্যাশৰ অপোজিট কি হয় চাও ৰিভার্স মানে কি যে 1 ৰ অপোজিট টু 1 ডেশ আহি যাব 2 ৰ অপোজিট টু 2 ডেশ আহি যাব ঠিক আছে সো ইয়াত হ্যাশ সরি ইয়াত স্টাৰৰ ৰিভার্স কি হ'ব স্টাৰৰ ৰিভার্স হ'ব এন্ড সো আমি এন্ড লব লাগে ঠিক আছে আমি ফার্স্ট কি কৰিলো এই সিম্বলবোৰ লিখিলো সরি ফার্স্ট আমি কি কৰিলো রাইট সাইড গলো তাৰ পিছত লেফট সাইড গলো ইন অর্ডার টু এৰাইভ অ্যাকর্ডিং টু দ্য কনক্লুজন ফার্স্ট আমি রাইট গলো সো সিম্বলবোৰ সেম লিখিলো নেক্সট আমি লেফট আহিলো সো আমি সিম্বলটো ঘূৰাই দিলো আমি ৰাইট গলে সেম সিম্বল লিখিম লেফট গলে সিম্বলটো ঘূৰাই দিম ওকে সো ঘূৰাই মেলি যেতিয়া আহি গল এন্ড আৰু হ্যাশ আৰু এটো স্টাৰটো ঘূৰি হৈ গল এন্ড ঠিক আছে স্টাৰটো কেনেকৈ এন্ড হৈ গল এটো বক্সটো চাব আপুনি বক্সটোত ইয়াত স্টাৰ আছে সো এটো অপোজিটটো হল এন্ড এতিয়া আপুনি কি কৰিব লাগে আফটাৰ ৰাইটিং দ্য সিম্বলস ইউ নিড টু কম্পেয়াৰ কম্পেৰিজন কেনেকৈ হ'ব হেতু চাব আপুনি ইয়াত কি আহিল আমাৰ এন্ড স্টাৰ আৰু এন্ড সরি এন্ড হ্যাশ আৰু এন্ড ঠিক আছে কম্পেৰিজনটো এনেকৈ হ'ব যে এটো বক্সত চাব যদি আপুনি এটো বস্তু কম্পেয়াৰ কৰিব পাৰে মানে 1 2 আৰু 3 ক আপুনি কম্পেয়াৰ কৰিব পাৰিব তলতো আপুনি 1 ড্যাশ 2 ড্যাশ আৰু 3 ড্যাশক কম্পেয়াৰ কৰিব পাৰিব ঠিক আছে বাকি নোৱাৰে আপুনি যেতিয়া কম্পেয়াৰ কৰিব আপুনি 1 2 আৰু 3 কম্পেয়াৰ কৰিব পাৰিব আৰু 1 ড্যাশ 2 ড্যাশ আৰু 3 ড্যাশ মানে ওপৰ কিটাক পাৰিব একেলগে তলৰ কিটাক বেলেগকে পাৰিব ওপৰৰ এটা বস্তু আৰু তলৰ এটা সাইডক আপুনি কম্পেয়াৰ কৰিব নোৱাৰে যদি তেনেকুৱা সিচুৱেচন কেতিয়াবা আহে তেতিয়া আনসাৰ ডাইৰেক্ট ফলস হ'ব ঠিক আছে ইয়াত যেনেকৈ কি হৈছে সব এন্ড আৰু হ্যাশ আহিছে এন্ড আৰু হ্যাশ ওপৰৰে হয় ন ওপৰৰ বস্তু হয় এন্ড আৰু হ্যাশ ঠিক আছে কম্পেয়াৰ কৰি কৰাৰ টাইমত যোনটো আনসাৰ ওলাব হেতু ওলাব যে কোনটো সৰু হয় যেনেকৈ আপুনি যেনিবা আপুনি 2 আৰু 3 কম্পেয়াৰ কৰিলে তেতিয়া ওলাব 2 1 আৰু 3 কৰিলে তেতিয়া ওলাব 1 1 আৰু 2 কৰিলে তেতিয়া ওলাব 1 ঠিক আছে ইয়াত আপুনি কি কম্পেয়াৰ কৰিছে এন্ড আৰু হ্যাশ কম্পেয়াৰ কৰি আছে তো হেতু কি হয় 2 আৰু 3 হয় সো আমাৰ কি ওলাব কম্পেয়াৰ কৰোতে 2 ওলাব ঠিক আছে এন্ড ওলাব ইয়াত কি আছে এন্ড আছে সো ইট ফলোজ কারেক্ট দিস কনক্লুজন ইজ কারেক্ট ঠিক আছে সো এটু কোশ্চেন এটু টাইপ এনেকুৱা নহয় যে আপুনি এবাৰত বুজিলে বুজি পাই যাব মই আৰু তিনটা মান কোশ্চেন আপোনাক বুজাই দিম সো দ্যাট আপোনাৰ মাথাত বস্তুটো এট লিষ্ট ক্লিয়াৰ হৈ যায় ঠিক আছে সেকেন্ড কোশ্চেন টু চাও সেকেন্ড কোশ্চেন টু হয় সেকেন্ড কোশ্চেন টু এনেকুৱা হয় যে v + y তাৰ মানে আমি চকুমুদি ফার্স্ট কি চাব লাগে যে আমি v পা উঠি y যাব y লগে যাব লাগে v পা আমি y লগে কেনেকৈ যাম ফার্স্ট আমি রাইট ললো v পা e গলো আকৌ আমি e পা y গলো আমি এবাৰ কি কৰিলো দুটা সাইডতে মানে দুটা টাইমতে আমি রাইটে গলো সো আমি সাইন চেঞ্জ কৰিব নালাগে রাইট গলে হতায় সাইন সেম থাকিব যেতিয়া আমি লেফট ঘূৰি আহো তেতিয়া আমাৰ উল্টা সাইনটো ল'ব লাগিব ঠিক আছে সো ইয়াত কি হ'ল যে v পা e গলো আমি আকৌ e পা আমি y আহিলো এতিয়া v পা e যাওতে কি সাইন আহিলে হ্যাশ আহিলে ঠিক আছে ফার্স্ট কি আহিলে v পা e লগে উঠি যাওতে ফার্স্ট আহিলে হ্যাশ সেকেন্ড e পা y লগে আহিলে প্লাস হ্যাশ আৰু প্লাস কম্পেয়াৰ হ'ব নেকি হ্যাশ আৰু প্লাস 1 ড্যাশ আৰু 3 ড্যাশ 1 ড্যাশ আৰু 3 ড্যাশ হ'ব দুটাই বস্তু তলত হয় সো ইজিলি কম্পেয়াৰ হ'ব 1 ড্যাশ আৰু 3 ড্যাশ 1 ড্যাশ আৰু 3 ড্যাশ হ্যাশ আৰু প্লাস কি ওলাব আনসাৰ 1 ড্যাশ কেলে মই কৈছিলো কম্পেয়াৰ কৰাৰ টাইমত আপুনি সদায় সৰু বস্তুটো আনসাৰ ল'ব কি ওলাব ইয়াত এটো এক্সাম্পলৰ মতে কি ওলাব প্লাস আৰু হ্যাশ সো প্লাস ওলাব ইয়াত কি আছে প্লাস আছে সো দিস কনক্লুজন ইজ অলসো কারেক্ট I hope you are getting my point. This is just the first question. So if you face any trouble, just watch this video till the end. After watching this video, you will be easily able to go for the next questions for your own practice. ठीक है? So আমি এটো মই মুছি দিও বস্তুটো ফার্স্ট কোশ্চেন টু
ঠিক আছে, ইয়াত আপুনি কি হ'ব ন, কোডেড ইনইকুৱেলিটিত এনেকুৱা হ'ব যে আপুনি সিমিলাৰ এটা মানে এটা কুৱেশ্যনত আপুনি বহুত কিটা স্টেটমেন্ট আৰু কনক্লুজন পাব। ঠিক আছে, তো আমাৰ নেক্সট স্টেটমেন্টটো মই লিখি দিওঁ। नेक्स्ट स्टेटमेंट जो है S plus U H P and H plus A comma B H B plus C। conclusion में यह दूसरा conclusion है U H B আৰু C at the rate H। এইবোৰ কোৱেশ্চন ন এক্সামত সবে কাৰেক্ট কৰে, সো এইবোৰ আপুনি এতিয়া যদি প্ৰেক্টিসটো থৈ দিয়ে ন তেতিয়া আপোনাৰ পিছত প্ৰবলেম নহয়। সো এই কাৰণে মই ইনইকুৱেলিটি দি ষ্টাৰ্ট কৰিছো, ইজি টপিকসবোৰ আগতে কৰাই কিনে আমি টাফ টপিকসবোৰত মুভ কৰিম। ওকে ওকে, সো ইয়াত যোনটো আছে ইয়াত স্টেটমেন্টটো আপুনি ফাৰ্স্ট চাব নালাগে, আপুনি ফাৰ্স্ট চাব লাগে কনক্লুজনটো কি আছে ইউ হেজ বি। সবুমতি জাস্ট এটু আমি য'ৰ পৰা ষ্টাৰ্ট কৰিছো তাৰ পৰা সেকেন্ডলৈকে যাব লাগে, মানে ইউ পৰা বি লৈকে যাব লাগে। ইয়াত কমাটো আপুনি এনেকে ভাবি ল'ব য'ত আপোনাৰ ইজি হ'ব। ইউ পৰা বি লৈকে যদি আমি যাব লাগে, এইটো ইউ হয় হা, এইটো ইউ হয়। ওকে, সো ইউ পৰা বি লৈকে যাবলৈ ফাৰ্স্ট আমি ইউ পৰা বি গলো ৰাইট, তাৰপৰা বি পৰা বি গলো লেফট। সো আমি এবাৰ কি কৰিলো যে এবাৰ ৰাইট গলো এবাৰ লেফট গলো, ৰাইটৰ সিম্বলটো ডাইৰেক্ট সেম ওলাই আহিব হেশ, লেফটৰ সিম্বলটো ঘূৰি যাব, হেশ ঘূৰালেও আমি একো নাপাওঁ। চাও আপুনি যদি 1 ডেজ টু ঘূৰাই আপুনি 1 পাব, 2 ডেজ ঘূৰালে আপুনি 2 পাব, সিমিলাৰলি 1 ঘূৰালে 1 ডেজ পাব, 2 ঘূৰালে 2 ডেজ পাব, বাট 3 টু ঘূৰালে আপুনি 3 ডেজ পাব, মানে বস্তুটো সেম হয়, যোনটো মাজত আছে সেইটো ঘূৰাব নোৱাৰে। সো ইয়াত কি আছে যে হেশ আছে, ঠিক আছে, আকৌ যেতিয়া আপুনি ঘূৰিব হেশ ঘূৰালেও আপুনি হেশে পাব। ঠিক আছে, সো হেশ যদি আহিছে তো হেশে পাব, সো সেইটো কাৰেক্ট হয়। ঠিক আছে, এইটো কনক্লুজন আমাৰ কাৰেক্ট হয় ফাৰ্স্টটো। বাৰু বহুত ইজি আছে, এইবোৰ কোৱেশ্চন বহুত ইজি হয়, এইবোৰ 1 মিনিটত সলভ হ'ব লাগে। ঠিক আছে, এইবোৰ একো টাইম নালাগে, এইবোৰ যদি আপুনি এনেকুৱা কোৱেশ্চন প্ৰিলিমছত পাব 1 মিনিটত আনসাৰ ওলাব লাগে। ওকে ওকে, সো সেকেন্ড কনক্লুজনটো কি হয়, সেকেন্ড কনক্লুজনটো চাওক যে সি এট দ্য ৰেট এইচ, তাৰ মানে আমি সি পৰা ষ্টাৰ্ট কৰি এইচ লৈকে যাব লাগে। ঠিক আছে, সো আমি কেনেকৈ যাম, আমি সি পৰা ফাৰ্স্ট বি গলো, আকৌ আমি বি পৰা ঘূৰি এইচত আহিলো। আপুনি যদি এইটো বুজি পোৱা নাই যে মই এইটো কেলে কৰি আছো, আপুনি প্ৰিভিয়াছ ক্লাছটো চাব। ইনইকুৱেলিটিত সদায় আমি জাৰ্নি কৰিব লাগে ষ্টাৰ্টিঙৰ পৰা এণ্ড লৈকে। ওকে, সো সি পৰা আমি ঘূৰি আহিলো ফাৰ্স্ট বি, তাৰপৰা বি পৰা এইচ, সি পৰা আমি যাওঁতে আমি বেক আহিলো, সো প্লাছটোক আমি ঘূৰাই দিব লাগিব, প্লাছটো ঘূৰি কি হৈ যাব এট দ্য ৰেট। ঠিক আছে, আৰু বি পৰা এইচ লৈকে যেতিয়া যাম, তেতিয়া আমি ৰাইটে গৈ আছো, সো নো চেঞ্জ। সো এট দ্য ৰেট আৰু এণ্ডৰ মাজত আমি কম্পেয়াৰ কৰিব লাগে, এট দ্য ৰেট আৰু এণ্ডৰ মাজত 1 আৰু 2 কি ওলাব 1, তাৰ মানে এট দ্য ৰেট ওলাব, ইয়াত এট দ্য ৰেটে আছে, সো দিস ইজ অলসো কাৰেক্ট। ঠিক আছে, সো এইটো মতে দুটাই কনক্লুজন কাৰেক্ট হয়, একদম সিম্পল হয়, ইয়াত একোৱে নাই। আপুনি যে সাইন কেইটা ওলাব লাগে, সেইটো কম্পেয়াৰ কৰিব লাগে, যোনটো আনসাৰ আহে মানে যোনটো সৰু আহে সেইটো যদি দিয়া থাকে কনক্লুজনত, দ্যাট ইজ দ্য আনসাৰ, ইফ নট দেন আদাৰৱাইজ। ঠিক আছে, ওকে। সো এতিয়া মই কোৱেশ্চনটো চেঞ্জ কৰি দিম, নেক্সট কোৱেশ্চনৰ কাৰণে আমি বেলেগ এটা কোৱেশ্চন চাম। ঠিক আছে, বেলেগ কোৱেশ্চন এটা চাম। আপুনি most important in this chapter is to remember this box। ঠিক আছে, this is the trick box। এইটো trick box মই মানে হেতু জাস্ট এটা নাম হয়, এইটো একো নাই মনত, বাট জাস্ট আপুনি হেতু বক্সটো মনত থব অনলি ফৰ কোডেড ইনইকুৱেলিটি। ইনইকুৱেলিটিক মই আপোনাক যেনেকৈ পঢ়ালো আই মিন প্ৰিভিয়াছ ক্লাছত, তাত আপুনি একো মনত কৰিব নালাগে, একো শিকিব নালাগে, ইয়াত আপুনি এইটো শিকিব লাগিব বক্সটো, সেইটো আপোনাক বহুত বেছি হেল্প কৰিব। ওকে, সো নেক্সট যোনটো আমাৰ কোৱেশ্চন আছে তাত আমি আকৌ সেইটো বক্সৰ মতে আমাৰ বক্সটো বনাম। ঠিক আছে, সেইটো বক্স মই মুছি দিয়া নাই।
নেক্সট কোৱেশ্চনটো আছে সো মই এবাৰ কোৱেশ্চনটো লিখি নিদিও মই ডাইৰেক্ট সিম্বলবোৰ লিখি দিম ঠিক আছে এইটো কোৱেশ্চনত আমি কি কৰিছো নেক্সট কোৱেশ্চনটোত আমি প্লাস টু ডেপিক্ট কৰিছো এজ গ্ৰেটাৰ দেন ঠিক আছে কোৱেশ্চন মাৰ্কটো ডেপিক্ট কৰিছো আমি এজ লেস দেন n টো আমি ডেপিক্ট কৰিছো এজ less than equal to at the rate to আমি ডেপিক্ট কৰিছো as greater than equal to এইটো সিম্বলক আমি ডেপিক্ট কৰিছো as equal to সো এইটো হিচাপে আমি আমাৰ বক্সটো বনাই লম ট্ৰিক বক্সটো ঠিক আছে সো ট্ৰিক বক্স এইটো ইয়াত কি হ'ব ট্ৰিক বক্সটো যদি আপুনি চাই উপৰত কি হয় গ্ৰেটাৰ দেন কি আছে প্লাস তাৰ পিছত আহিব গ্ৰেটাৰ দেন ইকুৱেল টু কি আছে এট দ্য ৰেট ঠিক আছে তাৰ মাজত আহিব ইকুৱেল টু কি আছে এটো ঠিক আছে 2p2 তাৰ পিছত আছে লেস দেন কি আছে কোৱেশ্চন মাৰ্ক তাৰ পিছত আহিব লেস দেন ইকুৱেল টু কি আছে এন্ড সো এটো হৈ যোৱাৰ পিছত আমাৰ বাকি একো নালাগে আমি হেতু বক্সও আমি গুছাই দিব পাৰো মই এই হেতু বক্স গুছাই দিম কেলে মই এটা কোৱেশ্চন দেখালো এতিয়া আপুনি হেতু বক্স নাচাই আপোনাৰ মাথাত খেলিব লাগিব বস্তুটো ঠিক আছে আপুনি জাস্ট বক্সটো মনত থব গ্ৰেটাৰ দেন ইকুৱেল টু 1 2 3 less than equal to 1 dash 2 dash 3 dash comparison will always be among the ones either at the top or among the ones either at the bottom of the box ঠিক আছে এনেকে হ'ব ওকে সো ইয়াত আমাৰ যোনটো ফাৰ্স্ট কোৱেশ্চন আছে এইটো কোৱেশ্চনটো এনেকুৱা হয় ফাৰ্স্ট যোনটো আমাৰ স্টেটমেন্ট আছে ফাৰ্স্ট স্টেটমেন্টটো এনেকুৱা হয় যে m plus n and k x comma k question g and t এটো আমাৰ ফার্স্ট স্টেটমেন্ট হয় কনক্লুজন দুটা আছে ফার্স্ট কনক্লুজনটো হয় g plus x সেকেন্ডটো হল t plus n ঠিক আছে সো এতিয়া আপুনি যেনেকৈ মই ফার্স্ট কোৱেশ্চনটোত কলো ফার্স্টত কি হ'ব আপুনি কনক্লুজনটো চাব লাগে ফার্স্ট কনক্লুজনটো চাব দুটা লেটাৰ চাব ফার্স্টৰ পৰা সেকেন্ড লৈকে যাব লাগে g পা x আমি যাব লাগে ঠিক আছে g পা x আমি কেনেকৈ যাম g পা আমি গলো k পা গলো x ঠিক আছে g পা k গলো k পা আমি গলো x সো g পা k যাওঁতে আমি লেফট গলো k পা x যাওঁতে ৰাইট গলো মই কৈছো যেতিয়া আমি লেফট যাম সাইনটো ৰিভাৰ্স কৰি দিম কোৱেশ্চন মাৰ্কৰ ৰিভাৰ্স কি হ'ব প্লাস হ'ব সো ইয়াত আমি প্লাস ল'ব লাগে আৰু k পা x যাওঁতে আমি ৰাইট গৈছো সো নো চেঞ্জ তো প্লাস আৰু 2p2 প্লাস আৰু VLC তো আমি সিম্বলটো মই VLC বুলি কওঁ ঠিক আছে প্লাস আৰু VLC ৰ মাজত কোন জিকিব যোনটো হৰু হয় হিয়ে জিকিব সো প্লাস আৰু VLC ৰ মাজত প্লাস জিকিব ইয়াত প্লাস আছে সো দিস ইজ কারেক্ট ঠিক আছে ইজি হয় না বহুত ইজি হয় বহুত বেছি ইজি হয় এইবোৰ মানে আপুনি যদি এটো ট্ৰিক দি কৰে ন আপোনাৰ ইমান মাথা মাৰিব নালাগে বহুত মানুহে কি কৰে ইয়াত গ্ৰেটাৰ দেন ইকুৱেল টু সাইনবোৰত মানে তাহাতি কি কৰে কোৱেশ্চনত ঘুমাই দিয়ে তেতিয়া তাহাতি কনফিউজ হৈ যায় কেলে আপুনি যদি এটো চাব আপুনি আকৌ হেলু চেঞ্জ কৰিব এই গুটেই বস্তুটো আপুনি কোৱেশ্চন পেপাৰত সৰি আনসাৰ শিটত লিখিব আৰু এক্সামত কি হ'ব আপুনি যদি কম্পিউটাৰাইজড এক্সাম যেতিয়া দিব ন আপুনি জাস্ট ট্ৰাই কৰিব লাগে যে মই যিমান বস্তু মাথাত কৰিব পাৰো হিমানে ভাল হয় লিখাৰ কামটো বহুত কম হ'ব লাগে সো এটো কি হয় g plus x প্লাস আহি গ'ল সো কারেক্ট নেক্সট আছে t plus n মানে আমি t পা স্টার্ট করি n লকে যাব লাগে t পা স্টার্ট করি আমি যদি n লকে যাও t পা স্টার্ট করি যদি আমি n লকে যাও সো কি হ'ব আমি ফার্স্ট t পা g গলো g পা k গলো তাৰ পিছত আমি k পা n গলো ইয়াত কি হল আপুনি গুটে জাৰ্নিটো লেফটে মাৰি আছে সব t পা g আহিলে g পা k আহিলে আকৌ k পা n আহি গল আপুনি গুটে জাৰ্নিটো লেফট মাৰি আছে মানে আপুনি সব সাইন চেঞ্জ কৰিব লাগিব যদি আপুনি এন্ড অফ চেঞ্জ কৰিব যায় ৰিভাৰ্স কৰিব যায় এন্ডৰ কি ওলাব এট দা ৰেট ঠিক আছে এট দা ৰেট তাৰ পিছত আহিল কোৱেশ্চন মাৰ্কৰ কি ওলাব প্লাস তাৰ পিছত আহিল k পা আমি যেতিয়া n আহিলো এন্ডৰ কি ওলাব এট দা ৰেট
সো আমি প্লাস আৰু এট দ্য ৰেট কম্পেয়াৰ কৰিব লাগে প্লাস আৰু এট দ্য ৰেট কম্পেয়াৰ কৰিলে কি ল'ব প্লাস এটো তো প্লাস আছে সো দিস ইজ অলসো কারেক্ট সো বোথ দ্য কনক্লুজনস আর কারেক্ট আপোনাৰ এনেকুৱা কোৱেশ্চনত অপচন দিয়া থাকিব যে either if conclusion 1 is correct 2 is correct either 1 or 2 both 1 and 2 or none of these এবোৰ থাকিব সো ইয়াত হ'ব যে both 1 and 2 are correct ঠিক আছে আই হোপ আপুনি বুজি পাইছে মই ইমান বেছি স্পিডত যোৱা নাই মই অলপ স্পিড আপ কৰি আছো কেলে বস্তুটো ৰিপিটেটিভ হয় সেম হয় একো বেলেগ মাথা মাৰিবলৈ একো নাই যেনেকা হয় তেনেকুৱাই হয় মই আপোনাক এইটো কোৱেশ্চনৰ পিছত নেক্সট কোৱেশ্চন যোনটো হ'ব আমাৰ তাতে মই আপোনাক এটা স্পেশাল কেস দেখাম যত আপুনি অলপ ৰখি যাব লাগে মই যেনেকৈ লাষ্ট ক্লাছত দেখাইছিলো হেতু তেনেকুৱা কেস এটা আছে মোৰ লগত সব ঠিক আছে মই আপোনাক যেনেকৈ কৈছিলো যে যদি সেম পেয়ার অফ অ্যালফাবেটস যদি আহি যায় কোৱেশ্চন তেতিয়া আপুনি মই কৈছিলো যে তেতিয়া আপুনি অলপ ৰখি যাব লাগিব ঠিক আছে তেতিয়া আপুনি কি কৰিব লাগিব অলপ ৰখি যাব লাগিব হেতু এনেকুৱা এটা স্টেটমেন্ট হেতু এটা স্টেটমেন্ট আছে যে এ question mark C VLC B at the rate F ইয়াৰ কনক্লুজন আমাৰ কি আছে ফার্স্ট কনক্লুজন তো হয় C plus H আৰু C VLC H এতিয়া আপুনি কি চাব লাগে চাওক যেতিয়া মই কৈছিলো যে যেতিয়া আপোনাৰ এনেকুৱা ওলাব যে দুটা অপচনত সেম পেয়াৰ অফ এলফাবেট আছে তেতিয়া আপুনি অলপ হাতটো দাঙি মেলি অলপ ৰখি দিব কেনেকৈ কৰিব আপুনি কেনেকৈ ভাবিব চাওক আপুনি ফার্স্ট চাওক যে C পৰা H লৈকে যাওঁতে কোনটো সিম্বল আহে ইয়াত আপুনি উলাই দিব পাৰিব হেতু বস্তু C পৰা H লৈকে আপুনি কেনেকৈ যাব C পৰা F লৈকে গুচি গ'ল F বা বেক আহি H লৈকে আহি গ'ল C পৰা যেতিয়া আপুনি F লৈকে যাব রাইট গৈ আছে সো সিম্বলস ওন্ট চেঞ্জ এট দ্য VLC এট দ্য ৰেট ঠিক আছে তাৰ পিছত আপুনি যেতিয়া F পৰা H লৈকে আহিব আপুনি লেফট আহি আছে সো সিম্বল উইল ৰিভার্স কি আছে আমাৰ এন্ড আছে সো এন্ডৰ ৰিভার্স উল্টা হৈ যাব এট দ্য ৰেট সো VLC আৰু এট দ্য ৰেটৰ মাজত কি হ'ব VLC আৰু এট দ্য ৰেট কম্পেয়াৰ কৰিলে 1 2 3 1 আৰু 3 কম্পেয়াৰ কৰি আছো সৰি 2 আৰু 3 কম্পেয়াৰ কৰি আছো সো কি ওলাব 2 সো কি ওলাব 2 মানে কি হ'ল এট দ্য ৰেট সো হেতু আমাৰ ইয়াত কি হ'ব লাগে সিম্বলটো C আৰু H ৰ মাজত আমাৰ যোনটো কারেক্ট সিম্বল হয় হেতু হ'ল এট দ্য ৰেট ঠিক আছে ইয়াত কি দিয়া আছে প্লাস আৰু VLC ঠিক আছে প্লাস আৰু VLC প্লাস মানে কি হয় গ্রেটার দেন তাৰ মানে ফার্স্ট কনক্লুজন টু কি হয় C ইজ গ্রেটার দেন H সেকেন্ড টু কি হয় C ইজ ইকুয়াল টু H হয় না প্লাস টু কি হয় প্লাস টু গ্রেটার দেন হয় না মই যোনটো বক্সত দেখাইছিলো ফার্স্ট সিম্বল টু কি হয় গ্রেটার দেন হয় সেকেন্ড টু কি হয় গ্রেটার দেন ইকুয়াল টু হয় থার্ড টু কি হয় ইকুয়াল টু হয় সো কি দিয়া আছে আমাৰ ফার্স্ট প্লাস দিয়া আছে কনক্লুজনত মানে গ্রেটার দেন সেকেন্ড টু কি দিয়া আছে মাজৰটো মানে ইকুয়াল টু মানে গ্রেটার দেন আৰু ইকুয়াল টু আমাৰ আনসারটো কি হয় মানে কি আইডিয়ালি কি আহিব লাগে এট দ্য ৰেট আহিব লাগে এট দ্য ৰেট মানে গ্রেটার দেন ইকুয়াল টু মানে আমাৰ যোনটো আনসার ওলাব লাগে হেতু হয় আমাৰ C ইজ গ্রেটার দেন ইকুয়াল টু H ইয়াত কনক্লুজনবোৰ দিয়া আছে C ইজ গ্রেটার দেন H C ইজ ইকুয়াল টু H তাৰ মানে আপুনি এতিয়া কক আনসারটো কি হ'ব আনসারটো কি হ'ব ঠিক আনসারটো কি হ'ব চাও C যদি গ্রেটার দেন H আৰু C ইকুয়াল টু H হয় তাৰ মানে কি C ইজ গ্রেটার দেন ইকুয়াল টু H তাৰ মানে আইদার 1 or 2 ইজ কারেক্ট হয় না আমাৰ ডিজায়ার্ড আউটকামটো কি হয় C ইজ গ্রেটার দেন ইকুয়াল টু H তাৰ মানে C হয়তো H হচ্ছে ডাঙৰ হ'ব বা ইকুয়াল হ'ব পাৰে গ্রেটার দেন ইকুয়াল টু মানে কি C হয়তো H হচ্ছে ডাঙৰ হ'ব বা ইকুয়াল হ'ব পাৰে হেতু আছে না C greater than H or C is equal to H এটো দুটা তাৰ মানে either 1 or 2 is the answer ঠিক আছে সো মই হেতুৱে কওঁ যে যদি আপুনি সেম পেয়ার অফ অ্যালফাবেটস পাই যায় কেতিয়াবা কোৱেশ্চনত তেতিয়া সদায় অলপ দেৰি ৰখি দিব লাগিব অলপ দেৰি ৰখি ভাবি মেলি তেনেকৈ সলভ কৰিব লাগে ওকে সো হেতু টাইপৰ আৰু এটা কোৱেশ্চন কৰাম যোনটো মই বহুত বেছি ফাস্ট এক্সপ্লেইন কৰিম আৰু মই বিচাৰো যে মই এক্সপ্লেইন কৰাৰ আগতে মই যিমানটো টাইম লগি লিখি আছো কোৱেশ্চনটো তিমানটো টাইম লগি আপুনি জাস্ট সলভ কৰি ভিডিওটো বন্ধ কৰি দিব লাগে ঠিক আছে সো ইয়াত স্টেটমেন্টবোৰ কি আছে নেক্সট Z question mark S at the rate X
VLCR x plus O s @ k ইয়াৰ কনক্লুজন দুটা কি হয় s plus O আৰু z @ k ঠিক আছে আপুনি যদি মেজিক বক্সটো ট্ৰিক বক্সটো যদি পাহৰি আছে তেতিয়া মই আকৌ এবাৰ বনাই দিওঁ ইয়াতে ফাৰ্ষ্ট টাইম হয় না সো অলপ প্ৰবলেম হ'ব পাৰে এটো হয় ফাৰ্ষ্ট টু গ্ৰেটাৰ দেন সেকেন্ড টু গ্রেটার দেন ইকুয়াল টু মাজত ইকুয়াল টু এটু লেস দেন ইকুয়াল টু এটু পজিশন 1 এটু 2 এটু 3 এটু 1 ড্যাশ ইয়া 2 ড্যাশ ইয়া 3 ড্যাশ ঠিক আছে সো আমার ফার্স্ট কনক্লুশন টু কি হয় আমি এস পা ও লকে যাব লাগে এস পা ও লকে কেনেকে যাম আমি এস পা এক্স গলু এক্স পা আকো ও গলু দুটা টাইমতে আমি রাইট জার্নি মারিছো সো সিম্বল চেঞ্জ নহয় সেম সিম্বল ওলাবো সিম্বল কি কি ওলাবো @ আৰু প্লাস @ প্লাস মানে 1 আৰু 2 কি ওলাব লাগে 1 প্লাস ওলাব লাগে প্লাসে আছে সো দিস ইজ কারেক্ট ওকে মই তো অলপ ফাস্ট কে কৰিলো কেলে আপোনাক মই অলৰেডি আগতে সাইডৰ কোৱেশ্চন বুজাইছো দিস ইজ দা ফিফথ কোৱেশ্চন এন্ড দিস শুড বি ইনাফ টু মেক ইউ আন্ডাৰষ্টেণ্ড দিস ঠিক আছে যদি আপুনি ষ্টিল বুজি পোৱা নাই কিবা ডাউট আছে আপুনি কমেন্ট সেকশনত কমেন্ট কৰিব মই হেতু ডাউট ক্লিয়াৰ কৰি দিম আই উইল গেট ইন টাচ উইথ ইউ পাৰ্সনালি অর উইল ডু সামথিং টু ক্লিয়ার দ্য ডাউট ঠিক আছে সেকেন্ড যোনটো আছে হেতু হল আমাৰ z বা k লকে যাব লাগে z বা k লকে যদি আমি যাব বিচাৰো তো আমাৰ কেনেকৈ ওলাব লাগিব চাওক আমি ফার্স্ট কি কৰিম z বা s লকে গলু s ৰ পৰা k লকে যাম ঠিক আছে z ৰ পৰা s যাম s ৰ পৰা k যাম z বা s লকে গলে আমি ৰাইট গলু s পৰা k লকে গলে আমি আকৌ ৰাইট গলু সো আমাৰ সিম্বল একো চেঞ্জ নহয় ফার্স্ট সিম্বল আমি পালো যে কোয়েশ্চন মার্ক সেকেন্ড আমি @ কোয়েশ্চন মার্ক তলত @ ওপৰত মই কৈছিলো যে ওপৰৰ বস্তুখিনিয়ে সদায় কম্পেয়াৰ হ'ব আৰু নিচৰ বস্তু সৰি তলৰ বস্তুখিনিয়ে নিজৰ মাজত কম্পেয়াৰ হ'ব সো হেতু তলত আৰু ওপৰটো কেতিয়াও কম্পেয়াৰ নহয় ইয়াত আমি কি কম্পেৰিজনত পালো কোয়েশ্চন মার্ক @ তাৰ মানে ওপৰ আৰু তলৰ কম্পেয়াৰ নহয় সো দিস ইজ অবভিয়াসলি ৰং সো হেতুৰ যোনটো আনসাৰ হ'ব অনলি কনক্লুজন 1 ইজ কারেক্ট ঠিক আছে সো হিমন্তই আছিলে মই আপোনাক পাঁচটা কোৱেশ্চন এক্সপ্লেইন কৰিলো আই এক্সপ্লেইন হোৱাট ইজ দ্য ট্ৰিক বক্স আপুনি এইটো ট্ৰিক বক্সটো সদায় মনত ৰাখিব সৰি মই আপোনাক আকৌ ড্ৰ কৰি দেখাই দিও ইয়াত গ্ৰেটাৰ দেন ইকুৱেল টু লেস দেন ইকুৱেল টু মাজত ইকুৱেল টু এটো হল 1 এটো 2 এটো 3 1 ড্যাশ 2 ড্যাশ আৰু 3 ড্যাশ কম্পেৰিজন হ'ব ওপৰৰ গিটাৰ মাজত আৰু তলৰ গিটাৰ মাজত ওপৰৰ এটা আৰু তলৰ এটাৰ মাজত কেতিয়াও কম্পেৰিজন নহয় এণ্ড ইফ ইউ কাম এক্ৰছ দিস সিচুৱেচন তেতিয়া আনসাৰ সদায় মানে ক্ৰস হ'ব হেতু কনক্লুজন কেতিয়াও হোল্ড নকৰে ঠিক আছে সো দিস ইজ ফৰ দ্য ক্লাস আই হোপ আপোনালোকে বুজি পাইছে আৰু যদি ভাল বুজি পাইছে আপোনালোকে ভাল এটা ফিডবেক দিব আৰু যদি কিবা ডাউট আছে হেতুৰ কাৰণেও ফিডবেক দিব আই জাস্ট ওয়ান্ট কি যিমান মানুহ এইটো ভিডিও চাইছে তাহাতো কনসেপ্টবোৰ ক্লিয়াৰ হৈ যায় আৰু মই বহুত ষ্টাৰ্টিংৰ পৰা ষ্টাৰ্ট কৰি আছো বহুত বেছি বিগিনাৰ লেভেল হয় এইবোৰ ঠিক আছে বাট এইবোৰ কোৱেশ্চন প্ৰিলিমছ এক্সামত ডেফিনেটলি আপুনি পাব সো আপোনাৰ যদি মোৰ এক্সপ্লেনেশনটো ভাল লাগিছে আৰু যদি ভিডিওটো চাই ভাল লাগিছে দেন আই ৰিকুৱেষ্ট ইউ গাইজ টু প্লিজ লাইক মাই ভিডিও এণ্ড সাবস্ক্ৰাইব টু মাই চেনেল মই নেক্সট ক্লাছ বেলেগ টপিক ইন্ট্ৰোডিউস কৰিম আই উইল অলসো ষ্টাৰ্ট ফৰ কোৱান্টিটেটিভ এপ্টিটিউড এইটো ৰিজনিং হয় ৰিজনিঙৰ টপিকবোৰ ইজি হয় সো এইবোৰ আমি ফাৰ্ষ্ট এতিয়া আগতে কৰি লওঁ ঠিক আছে সো চাই থাকিব মোৰ লগত জুৰি থাকিব আমি মিলি এক্সামছ কিটা ক্লিয়াৰ কৰিম থ্যাংক ইউ গাইজ